নমস্কাৰ মই জ্যোতিষী নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল সিদ্ধান্তি আগবঢ়াব ওলাইছোঁ। আজি 1431 ভাস্কৰাব্দৰ কাতি মাহৰ 29 তাৰিখ আৰু 2024 খ্ৰীষ্টাব্দৰ আজি নৱেম্বৰ মাহৰ 15 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 5:45 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:31। আজি বাৰ হৈছে শুক্ৰবাৰ। আজি নৱজাতকৰ ৰাশি হ'ব মেষ ৰাশি। আজি তিথি হৈছে পূৰ্ণিমা তিথি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 7 আৰু 5। শুভ ৰং হ'ব চিত্ৰ বিচিত্ৰ আৰু বগা ৰং। ইয়াৰ উপৰি বন্ধুসকল আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব দুখিলা যোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে, পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ সকলোৱে পোৱাকৈ শ্বেয়াৰ কৰিব পাৰে। যদি আপোনালোকে আমাৰ ভিডিঅ'টো ফেচবুক পেজত চাই আছে, পাৰিলে ফেচবুক পেজটো ফ'ল' কৰিব নাপাহৰিব। যা নহওক বন্ধুসকল, এতিয়া আহিছোঁ আমি দৈনিক ৰাশিফল সিদ্ধান্তিৰ মাজলৈ। প্ৰথমে আৰম্ভ কৰিব খুজিছোঁ বন্ধুসকল, আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আনন্দমনে দিনটো পাৰ হ'ব। আজি আপোনালোকে কৰ্মত সকলো দিশতে সিদ্ধি লাভ কৰিব, অৰ্থাৎ সফলতা লাভ কৰিব পাৰিব। লগতে আজি উৎসৱ পাৰ্বণত অংশগ্ৰহণ কৰাৰ এটা সুযোগ সুবিধা লাভ কৰিব। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ উত্তম ভোজন লাভ কৰিব, প্ৰেমত আনন্দ বাঢ়িব, কৰ্মক্ষেত্ৰত শুভ বুলি ক'ব পাৰি আজি আপোনালোকৰ। লগতে আজি আপুনি ঘৰুৱা কৰ্মত সুশান্তি লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ বেচা কিনাৰ ক্ষেত্ৰত খুব শুভ বুলি ক'ব পাৰি। আজি আপোনালোকে নতুন কাপোৰ পৰিধান কৰাৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। যদিও আজি আপোনাৰ মনটো চিন্তিত কৰিব পৰা যিকোনো কৰ্মৰ পৰা কিন্তু আজি আপুনি নিজকে আঁতৰাই ৰখাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ যিসকল ব্যক্তি ৰাজনীতিৰ লগত জড়িত আছে তেওঁলোকে ৰাজনৈতিক সা সুবিধা লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে আৰ্থিক দিশত সামান্য সমস্যাৰ সন্মুখীন হ'ব পাৰে বা কষ্ট পাবলগীয়া হ'ব পাৰে আৰ্থিক দিশত। লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, প্ৰেমত আনন্দ বাঢ়িব, কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ খুব শুভ বুলি ক'ব পাৰি। লগতে আজি আপোনাৰ ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ধন সম্পত্তি লাভ কৰিব, কৰ্মত সন্মান লাভ কৰিব। যদিও আজি আপুনি কৰ্মত সকলো দিশতে কিন্তু সজাগ হোৱাটো কিন্তু খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আজি আপোনালোকে শুভ কৰ্মলৈ আমন্ত্ৰিত হ'ব পাৰে বা ঘৰত শুভ কৰ্ম অনুষ্ঠিত কৰিবৰ কাৰণে আজি আপোনালোকে সক্ষম হ'ব। আজি আপোনালোকৰ মনত সুশান্তি বাঢ়িব। লগতে আজি আপোনাৰ পুৰণি সমস্যাবোৰ সমাধান কৰাৰ এটা সুযোগ লাভ কৰিব। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে আনন্দ মনে দিনটো পাৰ কৰিব। আজি সংগীত শিল্পীসকলৰ সুনাম বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব। লগতে আজি আপোনাৰ মনৰ আশা পূৰণ হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে শুভ সংবাদ লাভ কৰিব, প্ৰেম আৰু কৰ্মত শুভ বুলি ক'ব পাৰি। লগতে আজি আপুনি নতুন নতুন ব্যৱসায় বাণিজ্য আৰম্ভণি কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ব্যৱসায়িকভাৱে উন্নতি সাধন কৰিবৰ কাৰণে সক্ষম হ'ব। আজি আপোনালোকে ক'ৰবাত পাবলগীয়া ধন ঘূৰাই পাব পাৰে। যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য কিন্তু চিন্তা বৃদ্ধি হোৱাৰো যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল আজি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত সন্মান লাভ কৰিব। আজি আপোনালোকৰ ধন সম্পত্তি বৃদ্ধি হ'ব। লগতে আজি আপোনাৰ ভ্ৰমণৰ ক্ষেত্ৰত আনন্দ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। সদশেষত আজিৰ দিনটো আপোনালোক সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ।
সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগঃ ভৱেৎ। ধন্যবাদ।